লোকৰ ঘৰ ভাঙিবলৈ গ'লে যে নিজৰ ঘৰো যে ভাগে এই কথাটো সঁচা হ'বলৈ গৈ আছে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে 4 জুনলৈ সকলো যে বাট চাই আছে আৰু 4 জুনৰ পূৰ্বে ইতিমধ্যে আপোনালোকে জানে যে বিজেপিৰ বহু নেতাৰ মনত যিসমূহ প্ৰশ্ন আছিলে মানে তেওঁলোকে মানে কি হৈছে দলৰ মজিয়াত ক'ব নোৱাৰে কিন্তু দলৰ বাহিৰত তেওঁলোকেতো ক'ব পাৰে এতিয়া হেহতিয়াকৈ আপোনালোকে জানে যে অশোক শৰ্মাই যি মন্তব্য প্ৰকাশ কৰিছিলে ভোট দিবলৈ আহিয়েই যে ঋণ লৈ যে চৰকাৰখন চলাই আছে এনেকৈ যে চলাই থাকিব যে নোৱাৰে যে এনেকৈ কিমান দিন চলাব কথাটো ইতিমধ্যে তেখেতে কোৱাৰ পিছতেই দলৰ মজিয়াত যেটো আলোচনা হৈছে যে কিয় ক'লে অশোক শৰ্মাই যেটো আপোনালোকে জানে যে দলৰ মজিয়াত এইখিনি কথা যেটো কোনো ক'ব নোৱাৰে কিন্তু দলৰ বাহিৰত এটা কোৱাৰ পাৰমিশনটো নাছিলে কিন্তু কোৱাৰ কাৰণে ইতিমধ্যে তেখেতে কাৰণ দৰ্শাই জাননী জাৰি কৰিব লাগিব যে কিয় ক'লে এই কথাখিনি কাৰণ দৰ্শাই তেখেতে জনাব লাগিব লিখিত ৰূপে যদি অশোক শৰ্মাই নজনায় তেতিয়াহ'লে তেখেতক দলৰ মজিয়াৰ পৰা হয়তো উলিয়াই দিব আৰু যেটো অশোক শৰ্মাই এতিয়া যিখিনি কথা কৈছে আজিও যেহেতু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মন্তব্য আপোনালোকক শুনাম কাৰণ এইগৰাকী অশোক শৰ্মাই যেটো টিকেট লাভ নকৰিলে যে তেখেতে টিকেট লাভ কৰিম বুলি ভাবি আছিল তেখেতে কষ্ট কৰিছিল এমপি টিকেট নিদিয়াৰ পূৰ্বে তেখেতে যথেষ্ট কষ্ট কৰিছিল আৰু কামো কৰিছিল নলবাৰীত আৰু এই কাম কৰাৰ পিছতো যে তেখেতে যে টিকেট লাভ নকৰিলে কিয় নকৰিলে এই এটা ডাঙৰ প্ৰশ্ন তেখেতৰ মনত থাকি গ'ল হয়তো সেই কাৰণে তেখেতে ইতিমধ্যে দলত যিখিনি ঘটি আছে ঘটনা সম্পৰ্কত তেখেতে মন্তব্য এতিয়া বৰ্তমান প্ৰকাশ কৰিছে কিন্তু পিছলে কি কৰিব পাৰে 4 জুনতে আমি গম পাম কাৰণ 4 জুনত হয়তো তেখেতে আৰু বিস্ফোৰক মন্তব্য হয়তো প্ৰকাশ কৰিব পাৰে কাৰণ এতিয়ালৈকে যেটো ৰিজাল্টটো পোৱা নাই ৰিজাল্ট নোপোৱালৈকে ক'ব নোৱাৰে কাৰণ কেইখন এখন বিজেপি লাভ কৰিব হেতুটো কোনোটো 100% নিশ্চিতকৈ কৈ দিব নোৱাৰে যে ইমানখন এখনে পাব বুলি এতিয়া বিৰোধী কেইখন এখন পায় তেওঁলোকেওটো ক'ব নোৱাৰে কিন্তু গোটেই কথাখিনি আমি 4 জুনত যেটো গম পাম কিন্তু তাৰ আগতে বিজেপি দলত যিখিনি মনোমানিল হৈ আছে বিজেপি নেতাৰ মাজত যিখিনি খং আৰু খুব আছে এই কথাবিলাক তেওঁলোকে বৰ্তমান স্পষ্টকৈ কৈ দিয়া নাই এই কাৰণে কাৰণ দলৰ মজিয়া বাহিৰ হ'ব লাগিব আৰু আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে নিৰ্বাচনৰ পৰা তেওঁলোক টিকেট লাভৰ পৰা বিৰত থাকিব সেই কাৰণে বহুতেই দলৰ মজিয়াত ঘটি থকা ঘটনাবোৰ তেওঁলোকে প্ৰকাশ কৰা নাই কিন্তু তাৰ মাজতে যে অশোক শৰ্মাই সাহস কৰি যে এইখিনি কথা কৈছে কি কৈছে মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ ইতিমধ্যে আপোনাৰ যিখিনি ক'বলগীয়া পত্ৰযোগে আপুনি ইতিমধ্যে ক'লে পত্ৰখনত কি কথা আছে মই সিমানটো কোৱাৰ কথাটো নাই কাৰণ মোক যেতিয়া দলৰ ৰাজ্যিক উপসভাপতি মহোদয়ে কৈছিল যে আপুনি এই কথাটো প্ৰচাৰ কৰিব নালাগে তেতিয়া মই নকৰাৰ সিদ্ধান্ত লৈছিলোঁ কিন্তু যোৱাকালি যিহেতু প্ৰচাৰ কৰিলে গতিকে মই আৰু পুনৰাই দোহাৰৰ কথাটো মোৰ ফালৰ পৰা নাই বিৰুদ্ধে আপুনি যিখিনি কথা কৈছিল দলৰ বিৰুদ্ধে কথা কোৱা বুলি কোৱা হৈছিল আৰু যাৰ বাবে আপোনাক কাৰণ দৰ্শাৰ জাননী দিয়া হৈছিল কিন্তু আপুনি 7 মেত ভোট গ্ৰহণৰ দিনাখন যিখিনি কথা কৈছিল আজিও আপোনাৰ সেই কথাখিনি বা আপোনাৰ সেই স্থিতিত আজি আপুনিও অটল নিশ্চিতভাৱে মই প্ৰতিটো কথাৰ কাৰণে মই মোৰ জীৱন বাদ কৰিব পাৰোঁ আৰু মই তেওঁলোকক সেই বিষয়টো প্ৰশ্ন কৰিছিলোঁ আৰু মাননীয় সভাপতি মহোদয় কৈছোঁ যে মই 7 মেত কি কৈছিলোঁ এবাৰ শুনিবচোন বুলি তেনেকুৱা মই তেখেতক অনুৰোধ জনাইছিলোঁ কিয়নো তাৰ মোৰ কাৰণ দৰ্শোৱাৰ পত্ৰখনত লিখিছে মই 7 মেৰ তাৰিখৰ দিনাখন ভোটাৰক প্ৰভাৱিত কৰিব পৰা উচ্চতনীমূলক বক্তব্যৰে নেতৃত্বক সমালোচনা কৰিছিলোঁ আৰু দলৰ ভিতৰুৱা কথা কৈছিলোঁ তেওঁলোকৰ এইটো আক্ৰোশমূলক মোৰ ওপৰত অভিযোগহে কাৰণ মই সেইদিনা একো কোৱা নাছিলোঁ তেনেকুৱা মই কৈছিলোঁ সাংবাদিকে সোধাৰ পিছত যে নৱপ্ৰজন্মক কি ক'ব অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব মই তেতিয়া এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু মই এজন ৰাজনৈতিক কৰ্মী হিচাপে মই ৰাজনীতিৰ সঁচা কথাটো কোৱাটো যুগুত বুলি ভাবিয়ে মই কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যিহেতু পৰিয়াল এটা নচলে তেনেদৰে ৰাজ্য এখন চলিব পাৰে নেকি মই মাননীয় সভাপতি মহোদয় কৈছিলোঁ যে পাকিস্তান শ্ৰীলংকাৰ কথা পাহৰিলে নেকি গতিকে আমাৰ দেশখনত যদি এনেকুৱা কৰি ধাৰ চলি থাকে তেনেহ'লে অৱস্থাটো কি হ'ব তেওঁতো সদায় মুখ্যমন্ত্ৰী নাথাকে তেওঁ জানি উঠিয়ে এইবিলাক কৰিছে গতিকে সেই কথাটোৱে মই তাত উপস্থাপন কৰিছিলোঁ আৰু সেই কথাটো তেওঁলোকে সেইটোকে গইনা লৈ মোৰ ওপৰত এই অভিযোগ আনিছে মই তেতিয়া বিগত 3 বছৰত মই মোৰ ওপৰত হৈ থকা অন্যায়ৰ বিষয়ে সেই পত্ৰখনত লিখিছিলোঁ আৰু পত্ৰখনত কালি যেতিয়া ৰাজহুৱা কৰিলে
মই তাৰপিছত আৰু সকলোৱে জানিছে মই তাত কি লিখিছোঁ কেনেদৰে লিখিছোঁ। যেহেতু আপুনি বক্তব্য ৰখাৰ দিনটোতেই সাংসদ দিলীপ শইকীয়াও আপোনাৰ বিৰুদ্ধে কেইবাটাও আচলতে মন্তব্য কৰিছিল, আপোনাক কুলাংগাৰ আখ্যা দিয়া হৈছিল সেই দিনটোত। গতিকে তাৰ পিছত কিন্তু সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, কোনো ধৰণৰ জাননী দিয়া হোৱা নাই। দলৰ নীতি নিয়ম নীতি আদৰ্শ সকলৰ বাবে একে নহয় নেকি? কুলাংগাৰৰ যিটো মই ডিক্সনাৰীত চাইছিলোঁ অৰ্থটো কি, যিয়ে বংশৰ মৰ্যাদা হানি কৰে, বংশত কোনেও নকৰা কাম কৰে, সেইবিলাকহে কুলংকাৰ। যিয়ে পিতৃৰ শ্ৰাদ্ধ আনৰ পইচা সংগ্ৰহ কৰি কৰে তেওঁলোকহে কুলংকাৰ। যিয়ে বংশৰ উপৰি পুৰুষসকলক নস্যাৎ কৰে, শেষ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকহে কুলংকাৰ। গতিকে মই সেই বিষয়ত কোৱা এইকাৰণে নাছিলোঁ, কোৱা এতিয়াও নকওঁ। কিন্তু মই আপোনাক এটা উদাহৰণ দিওঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা। মই যোৱাটো 16ৰ পৰা 21লৈ মই বিধায়ক আছিলোঁ। মোৰ সময়ত নলবাৰী চহৰত, নলবাৰী সমষ্টিত যিসমূহ বৃহৎ বৃহৎ কামৰ আধাৰশিলা মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কৰকমলেৰে কৰিছিলোঁ, আজি তাত এখনো ফলক নাই। অৰ্থাৎ কি, আজি যিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছে নলবাৰী সমষ্টিত, তেওঁৰ মই আগৰ টাৰ্মটোত মই আছিলোঁ বিজেপিৰ চৰকাৰখনৰ। তেওঁৰ আগৰ বিধায়ক অৰ্থাৎ মোৰ হাতেৰে তাত শুভাৰম্ভণি কৰা ফলকখন যেতিয়া ভাঙিব, সেইটোহে কুলাংকাৰত পৰে। সেইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে যিটো কামৰ আধাৰশিলা স্থাপন হ'ব, সেই ফলকখন যদি ভাঙি পেলাই, সেইটোহে কুলাংকাৰৰ কথা পৰে। কিন্তু তেওঁ এটা আজি বিক্ৰী যোৱা মানুহ কাৰণে তেওঁলোকৰ হৈ এওঁ কৈছে। গতিকে মই তাত উত্তৰ দিব লগা কথা নাই, সমগ্ৰ অসমৰ মানুহে জানে। মানে অভাৰব্ৰিজৰ যেতিয়া শুভ উদ্বোধনী হ'ল সেইদিনাখন তাত আমি যি শুভাৰম্ভণি কৰিছিলোঁ, সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি থকা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সেই সময়ত গড়কাপ্তানি মন্ত্ৰী আছিল আমাৰ পৰিমল শুক্লমধ্য ডাঙৰীয়া, আৰু সাংসদ ৰমেন ডেকা ডাঙৰীয়া, আৰু বিধায়ক হিচাপে মই আধাৰশিলা স্থাপন কৰিছিলোঁ। সেই ফলকখন থাকিব নালাগে নেকি? সেই ফলকখন নোহোৱা কৰিছে কোনে? নলবাৰী ৰাইজে জানেতো। গতিকে সেইবিলাকৰে কুলাংগাৰৰ সংজ্ঞা তেওঁলোকৰ গাতহে পৰে। সেইবিলাক বিষয়টো মই উপস্থাপন কৰাৰ পিছতো আজিলৈতো কোনো বিচাৰ হোৱা নাই, ন্যায় হোৱা নাই। গতিকে মই সেইবিলাক কথাটো কৈছিলোঁ, কোৱাটো সঁচা। আৰু মই নকম কিয়, মইতো এনে সাধাৰণ মানুহ নহয়। তাত মই বিধায়ক হিচাপে মোৰ তাত নাম সন্নিৱিষ্ট কৰা হৈছিল, আৰু মই সেই সময়ৰ গড়কাপ্তানি মন্ত্ৰী মাননীয় পৰিমল শুক্লমধ্য ডাঙৰীয়াৰ লগত দিল্লীত গৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ওচৰত আমি বহি নলবাৰীৰ এই ব্ৰিজৰ কথা, নলবাৰী টাউনৰ মাজেৰে যোৱা ৰাস্তাৰ কাৰণে আঁচনি আনিছোঁ। 10টা আঁচনিৰ আমাৰ নলবাৰীৰ এই 2টা আঁচনি আছিল, 10টাৰ ভিতৰত এই 2টাও পৰিছিল। এইটোতো এনে হোৱা নাছিল। ইয়াততো আগতে মন্ত্ৰী আছিলতো, বিধায়ক আছিলতো, তেওঁলোকেতো কৰিব পৰা নাছিল। মই তেওঁলোকৰ লগত থকা সুসম্পৰ্কৰ কাৰণে মই এই কামখিনি কৰিলোঁ। বাৰু মোৰ 5 বছৰ কালত সম্পূৰ্ণ নহ'ল, পিছৰবাৰ মোৰ টিকট দিয়া নাই, সেইটো ক'বলগীয়া কথা নাই, যিহেতু দলত তেনেকুৱা থাকে। আৰু 5 বছৰীয়া বিধায়ক, গতিকে 5 বছৰ নোহোৱাৰ পিছত মইতো বিৰোধ কৰি ক'তো একো কৰা নাছিলোঁ। কিন্তু যেতিয়া ফলকখন ভাঙিব তেতিয়া দুখ লাগিবতো। নলবাৰী ৰাইজে জানেই, গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ এই ৰাস্তাটো সুশৃংখলিত আৰু সুন্দৰভাৱে সজোৱাৰ যি পৰিকল্পনা 10 কোটি টকাৰে মই কৰিছিলোঁ জানে। তাৰ তোৰণ সকলো আধাৰশিলা স্থাপন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা কৰিছিলোঁ। কিন্তু এইগৰাকী বিধায়কে যেতিয়া আৰু পুনৰ সেইখিনিকে কাম কৰিছে, তেতিয়া মনত দুখ লগাটো স্বাভাৱিক। গতিকে সেইবিলাকৰ বিচাৰ এওঁলোকে কৰিব নালাগিব। অকল মই 7 তাৰিখে কোৱা কথাটোৰ কাৰণে যদি তেওঁলোকে ভাবে মই অন্যায় কৰিছোঁ, আৰু মই 7 তাৰিখে কোৱা কথাটোত লৈয়ে আপোনাক কওঁ যে মই যদি 7 তাৰিখে কোৱা কথাখিনি ভোটাৰক প্ৰভাৱিত কৰিব পাৰে বুলি তেওঁলোকে এতিয়া অনুভৱ কৰিছে, কিয় তেওঁলোকে মোক নিৰ্বাচনী কামত লগোৱা নাছিল? সেইটো প্ৰশ্ন মোৰ নাহিব নেকি? গতিকে প্ৰাৰ্থীগৰাকী মোৰ ঘৰত আহিব খোজাৰ পিছতো কিয় বাধা দিয়া হ'ল, মোৰ মনৰ প্ৰশ্ন উদয় নহ'ব? এইবিলাক ক্ষোভ মই মোৰ ৰাজ্যিক নেতৃত্বক নকম। গতিকে মই সেইকাৰণে মই কৈছোঁ,
মোক যিহেতু মনে মনে থাকিব দিছিল মই মনে মনে আছিলোঁ আৰু সেইকাৰণে ইমান দিন আপোনালোকে বাৰে বাৰে কোৱাৰ পিছতো মই কোনো ধৰণৰ কথা বাৰ্তা পতা নাছিলোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হ'ল, এই পত্ৰৰ পিছত আপুনি ন্যায় লাভ কৰিব বুলি ভাবিছে? মই ডেফিনেটলি ভাবোঁ, কাৰণ আমি যি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ তাত গণতন্ত্ৰ সম্পূৰ্ণ আছিল। এতিয়া যদি নিষেধ হৈছে তেওঁলোকে মোৰ ওপৰত ব্যৱস্থা ল'ব, যদি নিষেধ হোৱা নাই গণতন্ত্ৰ সম্পূৰ্ণ আছে, দলটো আগৰ নীতিত আছে, তেনেহ'লে মোক মাতি নি তাত এটা মীমাংসা কৰিব আৰু মোক কাম কৰাৰ সুবিধা দিব বুলি নিশ্চিত। গতিকে আপোনালোকে এতিয়া জানিব, আজিয়ে জানি থওক, যদি মোক মাতি এটা সুমীমাংসা কৰে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি গণতান্ত্ৰিকভাৱে সক্ৰিয় হৈ আছে। যদি তেওঁলোকে মোৰ ওপৰত অন্যায়ভাৱে দল বিৰোধী কাৰ্য কৰা বুলি কোনো ব্যৱস্থা লয় তেতিয়া জানিব ভাৰতীয় জনতা পাৰ্টিত গণতন্ত্ৰ নাই। মই সেইটোৰ উত্তৰ আজিয়ে দি থলোঁ।